আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই। দেখিছেনে বতৰটো কিমান কুঁৱলী পৰিছে। ৰাতিপুৱা শুই উঠি এইকেইদিন বৰষুণ দিছিলে যে তেতিয়াৰ পৰা কুঁৱলীটো অলপ বেছিকৈ পৰিছে। আপোনালোকৰ ফালে কুঁৱলী এনেদৰে পৰিছে নাই বাৰু জনাবচোন। এনেকুৱা বতৰত মানে মনবিলাকো বহুত বেয়া লাগে, নহয় জানো বাৰু? তাৰপাছতে জুইকুৰা ধৰি মুখ ধুবৰ কাৰণে পানী 1 কুকাৰ জুইতে গৰম দিছোঁ। তাৰপাছতে পিঠা অলপ মঠি লৈছোঁ। মুঠি পিঠা বনাবৰ কাৰণে ৰাতিপুৱা চাহকাপ এনেদৰে খাম বুলি ভাবিছোঁ। আপোনালোকে এনেদৰে চাহ খায় নে নাখায় বাৰু জনাবচোন। এয়া আমাৰ মুঠি পিঠা বনোৱা হৈ গ'ল। ৰাতিপুৱা চাহকাপ আমি এনেদৰে খালোঁ। এয়া ছোৱালীজনীয়ে যে পিঠা হৈছে ওচৰৰ বৌজনীয়ে দিছিলে তাইক মানে খাবৰ কাৰণে। এতিয়া আমি ৰাতিপুৱা গোটেইকেইটাই বহি চাহ খাই আছোঁ। আনফালে এয়া মানুহজনে কচু দিবৰ কাৰণে গাঁত খান্দি আছে। তেওঁ মানে ৰ'দ দি থাকোঁতে কৰিছিলে আৰু বৰষুণ দিয়াৰ কাৰণে মাটিবিলাক অকণমান লাগি ধৰা নিচিনা হৈছে, খান্দিবলৈ অকণমান অসুবিধা হৈছে। আনফালে বাৰীতে কৰা মটৰ ছিঙিছোঁ দেই। মই দিছিলোঁ মানে গোটেই এতিয়া মানে খাব পৰা হৈছেগৈ। আকৌ ছোৱালীজনী মানে ছিঙিব নাজানে যে তাই কোনটো পুৰঠ নহয় সেইটো বুজি নোপোৱাৰ কাৰণে তাই মানে অকণমান সৰু হৈ থাকোঁতে তাই ছিঙি পেলাই। তথাপিতো আজি খাবৰ কাৰণে অলপমান বুঢ়া হোৱাকেইটাকে ছিঙিছোঁ আৰু আজি এতিয়া মটৰ আলু এনেদৰে ভাজিম বুলি ভাবিছোঁ। ইফালে পিঁয়াজৰ পাত ছিঙি লৈছোঁ। ঘৰতে হোৱা পিঁয়াজ ডাঙৰ হ'লে মানে পিঁয়াজবিলাক ফুলিছে আৰু দেখিছেনে বাৰু আপোনালোকে কি ধুনীয়াকৈ হৈছে। তাৰপাছত ছিঙি মেলি হোৱাৰ পাছত গা পা ধুই আহিলোঁ ভাত বনাবৰ কাৰণে। এফালে দালি আৰু আলু বনাইছোঁ, লগত ধনিয়া পাত কেইখিলামান দি দিছোঁ। তাৰ গোন্ধটো ধুনীয়া হয় আৰু খাবলৈও ভাল। দেখিছে নাই কালাৰ কিমান ধুনীয়া হৈছে। এয়া বাৰীৰে মটৰ, তাৰপিছত আলু আৰু পিঁয়াজ পাতে এনেকৈ ধুনীয়াকৈ বনাইছোঁ। খাবলৈ বৰ সোৱাদ লগা হৈছিলে। তাৰপাছত ভাত আমাৰ ৰেডি হৈ গ'ল। আজি ভিডিঅ'টো ইমানেই। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। যদি পেজটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেন্তে ফ'ল' কৰিব।